চোৱা ক্লাছ 7 যেটো ভিডিঅ' আছিল ইয়াৰ আগত এক্সাৰসাইজ 1 যে আমি 1 পৰা 4 লৈকে আমি যিমানবাৰ কোৱেশ্চন আছে গোটেইকেইটা এনসাৰ কৰিছো। এতিয়া আমি কৰ পৰা ষ্টাৰ্ট কৰিম? 4 এর পিছত কি আহে? 10 5 3 2 1 একো নাহে, অকল কি আহে? 5 আহে। 4 এর পিছত আমি কি কৰিম? 5। তে 5 যিমানবাৰ কোৱেশ্চন আছে এতিয়া কি কৰিম? ওই গোটেইকেইটাৰ এনসাৰ কৰি দিম। এইটো এনসাৰ কৰিব নালাগে, জাস্ট কি মুখতে এনসাৰ দিব লাগে। সো এতিয়া কেনেকৈ এইবোৰ এনসাৰ দি আছো। সো আমাৰ 1 নম্বৰ কোৱেশ্চন কি আছে? যে মোশন মেনশন if true or false কিছুমান আমাৰ কি সত্য নে অসত্য কিছুমান কি কথা আছে, এই কথাবোৰ এনসাৰ দিব লাগে জাস্ট, আৰু বাকি একো কৰিব নালাগে। সো জাস্ট ইমাজিন ইট। ঠিক আছে, সো যে পজিটিভ ইন্টিজাৰ আর কল দা ন্যাচারাল নাম্বার, এইটো কথা সঁচা নে মিছা? তোমালোকে সকলোতে গম পোৱা যে পজিটিভ ইন্টিজাৰ আর ন্যাচারাল নাম্বার। তো আমাৰ ইয়াত বুজিব লাগে যে পজিটিভ নাম্বার আকৌ ইন্টিজাৰ নাম্বার আৰু কি ন্যাচারাল নাম্বার, এই গোটেইকেইটা যে বস্তু যেতিয়া তুমি বুজিবা তেতিয়া তুমি ক'ব পাৰিবা যে আমাৰ পজিটিভ ইন্টিজাৰ আমাৰ ন্যাচারাল হয় নে নহয়। আর এইবোৰ কথা জানাৰ কাৰণে যদি জানিব লাগে আগৰ ভিডিঅ'বিলাক চাবা, তাত আমাৰ পজিটিভ ইন্টিজাৰ বা ন্যাচারাল নাম্বার, হোল নাম্বার আর কি ইন্টিজাৰ নাম্বার গোটেইকেইটাৰ বিষয়ে কোৱা আছে। তথাপি মই এতিয়া আকৌ অলপকৈ কৈ দি আছো। সো 5 1 নম্বৰ কি কৈছে যে আমাৰ প্ৰথমত আমাৰ ইন্টিজাৰ নাম্বার কি হয়? ইন্টিজাৰ নাম্বার আমাৰ কি আছে? 0 আছে, 0 1 2, মানে 0 যদি সফালে আমি কি ধনাত্মক সংখ্যা এনেকৈ কি যাই থাকে আৰু বাওফালে কি ঋণাত্মক সংখ্যা এনেকৈ কি যাই থাকে। তো এইখিনি কথা আমাৰ কি আছে যে ইন্টিজাৰ নাম্বার, হোয়াট ইজ ইন্টিজাৰ নাম্বার? those number which have 0 negative and positive numbers are integers number। আমাৰ ইন্টিজাৰ নাম্বার ওইবোৰ না সেইবোৰ সংখ্যা হয় যত আমাৰ ধনাত্মক ঋণাত্মক আৰু কি থাকে শূন্য থাকে। এইবোৰক আমি কি বুলি অখণ্ড সংখ্যা বুলি ক'ব পাৰো। কিন্তু আমাৰ যেটো স্বাভাৱিক সংখ্যা আছে, স্বাভাৱিক সংখ্যা আমাৰ কোনবোৰ স্বাভাৱিক সংখ্যা আছে যিবোৰ সংখ্যা আমি গণনা কৰিবলৈ 1 ৰ পৰা আৰম্ভ কৰো। তে 1 ৰ পৰা গণনা কৰা সংখ্যাবোৰক আমি কি বুলি কৈছো? স্বাভাৱিক কি সংখ্যা বুলি কৈছো। স্বাভাৱিক সংখ্যা যদি আমি 1 ৰ পৰা মাইনাস কৰা নাই ৰে প্লাস কৈছো, তে 1 ৰ পৰা গণনা কৰা সংখ্যাবোৰক আমি স্বাভাৱিক সংখ্যা বুলি কৈছো। তে ইয়াত তোমাৰ 5 নম্বৰৰ যেটো 1 নম্বৰ পইণ্ট কি দি আছে যে পজিটিভ ইন্টিজাৰ্স। সো এইখিনি 0 ৰ পৰা ইয়ালৈকে এৰি দিয়া। এই ইয়াৰ পৰা 1 ৰ পৰা এইপিনে যিমান যাবা এইখিনি কি হ'ব? পজিটিভ ইন্টিজাৰ। পজিটিভ ইন্টিজাৰ আর ন্যাচারাল নাম্বার। সো আসুন আমি 1 ৰ পৰা গণনা কৰা সংখ্যাবোৰক কি কৈছো? স্বাভাৱিক মানে ন্যাচারাল নাম্বার কৈছো। তে পজিটিভ ইন্টিজাৰ কৰ পৰা হয়? 1 ৰ পৰা আৰম্ভ হয়। তে এই কাৰণে আমাৰ যেটো 5 ৰ 1 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ কি হ'ব? সঁচা, 1 is true। সো এতিয়া 2 নম্বৰ কি কৈছে? all the integers are whole number। কৈছে যিমানবোৰ ইন্টিজাৰ নাম্বার আছে গোটেইকেইটা বলে হোল নাম্বাৰে হ'ব। এইটো হয় নেকি? নহয়। এইটো কি নহয় এনসার যে সকলো ইন্টিজার্স all integers are not whole number। কিয়ৰ কাৰণে চোৱা যে আমাৰ 0 ৰ পৰা এপিনে যাম আমি কি পাম? হোল নাম্বার পাম। কি 0 ৰ পৰা যেতিয়া আমি বাওপিনে আহিম, বাওফালে আহিম, তেতিয়া আমি কি পাম? ঋণাত্মক সংখ্যা পাম। তে ঋণাত্মক সংখ্যাবোৰ আমাৰ কি হোল নাম্বাৰত পৰে নেকি? পূৰ্ণ সংখ্যাত পৰে নেকি? নপৰে। তে সেইকাৰণে আমাৰ 5 ৰ যেটো 2 নম্বৰ আছিল কি হ'ব? ট্ৰু নহয়, ফলস হয়। কি হ'ব? ফলস। সো 3 নম্বৰ কোৱেশ্চন কি কৈছে যে নাম্বার লাইনস ইজ এক্সটেন্ডেড টু ইনফিনিটি অন দা বোথ সাইড অফ 0। এইটো কথা সঁচা নে মিছা কোৱাচোন? যে আমাৰ যদি 0 ৰ পৰা আৰম্ভ কৰো, সো 0 ৰ পৰা আমি ইপিনে যাই আছো না নাই? 0 ৰ পৰা ইপিনে যাই আছো না নাই? তে 0 ৰ পৰা 2 ফালে আমি কি কৰিছো? এক্সটেন্ডেড মানে কি বাঢ়ি গৈ আছো। তে এইখিনি কথা কি হ'ব? সঁচা। তে 5 ৰ 3 নম্বৰ কি হ'ব? ট্ৰু। এতিয়া 5 ৰ কি নম্বৰ কৰিব লাগে? 4 নম্বৰ কৰিব লাগে। যে শূন্য আৰু নেগেটিভ, যে 0 and negative integer from the collection of the whole number। এটা কি বহুত কি ভাল কথা, বহুত ভাল কোৱেশ্চন। এইটো এটা কৈছে যে শূন্য আৰু নেগেটিভ ইন্টিজাৰ from the collection of the whole number। কৈছে যে ইন্টিজাৰৰ যেটো শূন্য আৰু নেগেটিভ পৰা কেনেকে হোল নাম্বার বুলি কৈছে। আমি হোল নাম্বার কি পাইছো? যে শূন্য আৰু কি পজিটিভ নাম্বাৰবোৰ পাইছো। শূন্য আৰু নেগেটিভ পাইছো নেকি? পোৱা নাই। তে হয় কাৰণে আমাৰ কি হ'ব? 5 ৰ যেটো 4 নম্বৰ আছে এইটো কি হ'ব? অসত্য, মিন্স ফলস।
চোৱা পাছৰ যেটো 5 নম্বৰ কোৱেশ্চনটো কৈছে if a plus b is 0 কি দি আছে if a plus b is equal to কি a plus b is equal to কি দি আছে 0 then one of them is additive inverse of the vice versa কি কৈছে a plus b যদি 0 হয় তে আমি এটা সংখ্যা আনটাকে যোগাত্মক বিপরীত বুলি কয় সরাসরি হয় নাই যদি আমি এর ভ্যালু যদি 2 দাও তে ইয়ার যোগাত্মক বিপরীত কি হবে -2 তে -2 যদি করো আমি 2 এর পৰা 2 গলে কিমান পাম 4 পাম মানে 4 এর লগত যদি -4 যোগ করি কি পাম আমি 0 পাম মানে 4 এর যোগাত্মক বিপরীত কি হবে -4 তে সেই কারণে এইটো আমাৰ কি হ'ব आंसर হসা বহুত এটো বুজি পোৱা নাই যে কৈছে যে a plus b is equal to 0 তার পিছত কোশ্চেন কৈছে a b এর কি যোগাত্মক বিপরীত এর যোগাত্মক বিপরীত মানে কি যদি আমি এর ভ্যালু যে কোনো এটা ধরা কোনবাই কৈছে 6 তে 6 এর যোগাত্মক বিপরীত 6 এর উল্টা কি হবে মাইনাস 6 এর যোগাত্মক বিপরীত কি হবে মাইনাস তে -6 তে -6 যদি করো 6 এর পৰা -6 গলে ইজ ইকুয়াল টু আমি কিমান পাম 0 পাইছো এটো কথা হসাই হৈছে যে a plus b is equal to 0 হ'ব যেতিয়া এর যোগাত্মক বিপরীত কি হয় b হয় মানে এর ভ্যালু যদি 6 হয় এর যোগাত্মক বিপরীত -6 is equal to আমি কিমান পাম 0 পাম তে এইখিনি কথা গল আমাৰ পাছৰ যেটো 5 নম্বৰ পাছৰ 5 নম্বৰ কি হ'ব ট্ৰু তে কেইটা ট্ৰু পালা কেইটা ফলস পালা তোমালোকে কি টিক মাৰ্ক দি লও আমাৰ গল এতিয়া 1.1 ৰ যেটো 5 নম্বৰ এতিয়া আহিব কি 1.1 ৰ কি 6 নম্বৰ write a pair of integers কি কৈছে এজৰ অখণ্ড সংখ্যা লিখা যাৰ যোগফল কি কৈছে write a pair of integers whose sum is -3 আমাৰ দুটা ইন্টিজার নম্বৰ লিখিব লাগে যাৰ কি ভ্যালু কি হয় -3 হয় দুটা অখণ্ড সংখ্যা লিখিম যাৰ যোগফল আমি কি পাম -3 তোমালোকে একদম ভাল এটা গান গাই শুনাম যেনেকা এদিন গান শুনিলে কি তোমালোকে দৰ মাৰিছে সাৰ ক্লাছত মানে ইমান বেয়া গান গাইছে এনেকুৱা গান গাম যাতে তোমাৰ কামটোই বন্ধ হয় এনেকুৱা গান গাম সো আমাৰ ইয়াত কি আছে যে whose sum is -3 যে দুটা সংখ্যা যোগ কৰিম যাৰ কি যোগফল আমি কিমান পাম -3 ইয়াত অগণন সংখ্যা আছে যাৰ যোগফল আমি কি পাম -3 পাম তাৰ ভিতৰত তোমালোক মাত্ৰ এটাহে কৰি দেখাম আৰু বাকিবোৰ তোমালোকে কি কৰিবা নিজে কৰি চাবা নহয় না ইমান কি কিৰপৰ নহয় মই আৰু বেলেগ বহুতে দিম ইমান আছে তোমাক দিলে কি যায় পাইহে থাকিবা তোমালোকে কি আছে এটা কোশ্চেন সহজে এক নম্বৰ আছে যে whose sum is -3 এ নম্বৰ মানে একৰ এক নম্বৰ আমি কি কিমান ধৰণৰ কৰিব পাৰো আমি প্ৰথমতে এটা কৰিম যে 6 - 9 সো আমাৰ 6 আছে 6 ৰ পৰা যদি আমি -9 যদি বাদ দিও আমি কিমান পাম -3 পাম তে এইখিনি আমাৰ কি হ'ব आंसर -3 এইটো এটা গল বি নম্বৰ কি হ'ব 9 3 - 6 এইখিনি হ'ব আমাৰ কি হ'ব -3 তে এনেবোৰ আমাৰ কি আহে অংকবোৰ আহি থাকিব বা आंसरবোৰ আহি থাকিব এতিয়া আমি কি কৰিম 6 যেটো 2 নম্বৰ আছে whose difference is -5 দুটা সংখ্যা লেখা যাৰ ডিফারেন্স মানে কি যাৰ বিয়োগফল কি হ'ব আমাৰ কি হ'ব মাইনাস কি হ'ব 6 হ'ব তে এইটো আমি কি কৰিব যোগ কৰিব কৈছে সেইকাৰণে আমি যোগ চিহ্ন দিম আৰু ইয়াত কি দিম মাইনাস এইটো আমি যোগ চিহ্ন দিম আৰু ইয়াৰ ব্ৰেকেটৰ ভিতৰত কি দিম মাইনাস আমাৰ কি কৈছে যোগহে কৰিব কৈছে কিন্তু প্ৰথমত মই কি কৈছে ডিফারেন্স মানে বিয়োগ কৰিছিল কিন্তু আমাক কি কৰিব যোগ কৰিব লাগে সো 6 লগত -10 যোগ কৰিলে কিমান হ'ব -3 3 লগত -6 যোগ কৰিলে কিমান হ'ব -3 এইটো আমাৰ গল 6 এ নম্বৰ এক নম্বৰ এতিয়া আমি কৰিম 6 কি 2 নম্বৰ যে এনেকুৱা দুটা সংখ্যা লোৱা যাৰ কি বিয়োগফল মানে ডিফারেন্স কি আহে -5 আহে 5 - 10 সো আসুন 5 এর পৰা 10 গলে কিমান পাম -5 পাম বা 3 -
-3 আছে আকৌ -8 আছে এই চোৱাচোন -3 ইয়াৰ পৰা বিয়োগ কৰিলে মাইনাস সরি এটা পূর্ণ হব এটা আমরা a নাম্বার যাব b নাম্বার কি হব 3 - 8 3 পৰা 8 বিলে কোনা -5 পাম তো এইটো আমাৰ গল এতিয়া আহিব 6 কি 3 নাম্বার 3 নাম্বার কি কৈছে ও সাম ইজ 0 আমাৰ দুটা সংখ্যা যোগ কৰা যোগফল কিমান হ'ব 0 হ'ব লাগে এনেকুৱা দুটা সংখ্যা লোৱা যাৰ যোগফল 0 হ'ব লাগে 0 হ'ব লাগে তে লম 3 নাম্বার কৈছে যে দুটা সংখ্যা যোগ কৰা সো মই যোগ কৰিলো তিনিজন লৰা যোগ তিনিজন ছোৱালী লৰা আৰু ছোৱালী এই লৰা কেইটা আহে ছোৱালী কেইটাক ধৰি লৈ গল সো তাত আৰু কোনো ছোৱালী থাকিব নে নাথাকে 3 ৰ পৰা যদি 3 বাদ দিও কিমান পাম আমি 3 ৰ লগত -3 কৰিলে আমি কিমান পাম 0 পাম 7 লগত -7 যদি যোগ কৰি কিমান পাম আমি 0 পাম তে এনেকৈ কৈছে যে দুটা সংখ্যাৰ যোগফল কিমান হ'ব লাগে 0 আন্ডা পাইছা এতিয়া চোৱা হোজ ডিফারেন্স ইজ +2 দুটা সংখ্যা আকৌ ডিফারেন্স ওলাব লাগে যাৰ কি হয় এনসার +2 হয় কি কৈছে ডিফারেন্স দুটা সংখ্যাৰ বিয়োগফল কি হয় +2 this 5 2 minus 2 2 minus 4 2 minus 4 কিমান পাম -3 ও সরি +2 গৈছে এইটো ভুলৰে সরি তো 4 minus 2 কিমান পাম 4 পৰা 2 গলে কিমান পাম 2 4 পৰা 4 নহলে 6 দি 6 ৰ পৰা 4 গলে কিমান পাবি 2 তে এনেকৈ আহি থাকিব এনেকৈ কৰি এনেকুৱা কৰি আমার কোশ্চেন বোৰ এনসার ওলাব লাগে ওলালে তহঁতে তো ওলাবি আৰু এতিয়া আৰু বাকি ব্ল্যাকবোর্ড কৰিম আমাৰ গাঁৱত যেটো লৰা ছোৱালীবোৰ ইমান যে হুলস্থুল কৰি থাকে ইহঁতৰ কাৰণে ভালকৈ ভিডিঅটো বনাব নোৱাৰো কিহৰ কাৰণে সিহঁতে মাৰপিট হুলস্থুল আৰু যে কি কৰে এইবোৰ কথা ক'বই নোৱাৰো কিহৰ কাৰণে যদি কৈ দিও তেতিয়া তো লাগি যাব হুলস্থুল সৃষ্টি কোনে কৰিব করে থাক কি আছে সোয়া এটা 7 নাম্বার কোশ্চেনটো কৈছে রাইট এ পেয়ার অফ নেগেটিভ ইন্টিজার whose difference is 6 কি কৈছে এজৰ ঋণাত্মক অখণ্ড সংখ্যা লিখা যাৰ কি হ'ব বিয়োগফল কি হ'ব +6 রাইট এ পেয়ার অফ নেগেটিভ ইন্টিজার whose difference is +6 लिखिए 6 and -12 are negative integer whose difference is 6 example so একে -6 আছে ইয়াৰ লগত যদি আমি -12 ৰে বিয়োগ কৰি দিও কিমান পাম এটো অলপ ওপৰত লিখি দিছো যে -6 বা মাইনাস মানে যে কিবা +12 তো -6 ৰ পৰা 12 গলে কিমান পাম +6 তে এইটো হ'ব আমাৰ आंसर তে এইখিনি নহয় যে অকল -6 আৰু কি -12 ধৰিবা আৰু বেলেগত ধৰিব পাৰা তে তোমাৰ যেটো ভাল লাগে এটো ধৰিবা মোৰ এটো ভাল লগা নাই মই তথাপি লিখিছো আৰু মই যেটো ভাল লাগিছে এটো মই লিখা নাই বুঝলি দে এটো গল কিমান নম্বৰ 7 নম্বৰ এতিয়া চাবি 8 নম্বৰ কোশ্চেনটো কি কৈছে to find the integer a and b such that a plus b is positive a not equal to b minus b is equal to 0
কি কৈছে যে এ আৰু বি নিৰ্ণয় কৰা এ আৰু বিৰ ভ্যালু ওলাব লাগে যাৰ কি যোগফল কি হয় পজিটিভ মাৰি ইমান বেয়া লাগিছে না ট্ৰেক্টৰৰ আৱাজ আহি কি কৈছে অখণ্ড সংখ্যা এ আৰু বি নিৰ্ণয় কৰা যাতে এ প্লাছ বি ঋণাত্মক হয় এ প্লাছ বি ধনাত্মক হয় a plus b let a is 1 and b is 2 so আমি a এর ভ্যালু কি ধরলো 1 আর b এর ভ্যালু কি ধরলো 2 এটাকে a plus b সমান সমান কি হবে 1 plus 2 সমান সমান 3 তো এটো সমান তো পজিটিভ নাম্বার পাইছে না যে আমার a আর b এর ভ্যালু আমি এনেকুৱা বহাব লাগে যাতে ইহঁতৰ যোগফল কি হয় এটা ধনাত্মক সংখ্যা হয় তে আমি এর ভ্যালু যিকোনো ধনাত্মক ধৰিলেই হৈ যাব তে এর ভ্যালু আমি ধৰিলো 1 b এর ভ্যালু ধৰিলো 2 তে a plus b = 1 plus 2 = 3 আৰু ব্লেক ধৰিব পাৰা তোমালোকে হল এইটো আকৌ কি কৈছে তে 2 numbers a not equal to b so a to the number কৈছে a not is equal to b so যিকোনো ধৰিব পাৰা যদি a এর ভ্যালু এটা ধৰিলে b এর ভ্যালু এটা ধৰিলা a is 7 b is 3 এটাকে a not equal to b এটা আমার হয় না নাই যে a আৰু b এর ভ্যালু তুমি ধৰিবা ধৰাৰ পিছত যে a not equal to b কিহৰ কাৰণে ইহঁতৰ ভ্যালু ব্লেক ব্লেক আছে সেই কাৰণে আকৌ আমাৰ c নাম্বাৰ কি আছে a minus b equal to কিমান হ'ব লাগে 0 হ'ব লাগে 3 নাম্বাৰ 8 ৰ কি 3 নাম্বাৰ কি কৈছে 8 ৰ 3 নাম্বাৰ কি কৈছে a minus b equal to কি 0 so আসলে a minus b এটো কি বিধি মানি চলে তো যোগাত্মক বিপৰীত মানি চলে না নাই যে অলপ আগতে যে শিকিলো যে যোগাত্মক বিপৰীত কি কয় যদি আমি এর ভ্যালু যদি এটা ধৰো সেই সংখ্যাটাৰ কি বিপৰীত তো যদি আমি যোগ করি কি পাম আমি 0 পাম যদি let a is 7 b is -7 এটাকে a ও মাইনাস কইছে সেম সংখ্যা ধরিব লাগে a 7 b 7 এটাকে a - b সমান সমান 7 - 7 ইকুয়াল টু কি পাম 0 পাম কইছে যে a + b কোন রে এটো জগত মানে a - a কইছে তে দুইটাৰ ভ্যালু সেম ধৰিবা অটোমেটিক কি আহিব 0 আহিব মাজত কি চিহ্ন আছে বিয়োগ চিহ্ন আছে সেই কাৰণে এটো কি 0 আহিব तकदीर है तेरा मेरा तो ख्याल तेरा रखना ज़ियाल मस्मत बरंजिश बहाले ही सिरा बेचारा दिल है আর নকও দে এতিয়া কি কৰিম 9 নম্বৰটো কৰিম এই আহিব আজি বহুত বৰষুণ দিব আজি ভাল লাগিব বৰষুণ কোৱাচোন পানীৰ মলিকুলাৰ ফৰ্মুলাটো কি আছিল fill in the boxes কমেন্ট কৰিবা এইটো যে পানীৰ মলিকুলাৰ ফৰ্মুলাটো কি আছিল অকল তোমালোকে কি কৈছে যে 9 ৰ n নম্বৰ কি কৈছে কিছুমান বক্স দি আছে তাৰ আগত কিছুমান কোশ্চেন দি আছে এটো কি ফিল কৰিব লাগে যে -15 + -4 = -4 কি হ'ব নর এক নম্বৰ কোশ্চেন দিয়া আছে যে -15 আছে লগত যোগ কৰিছে -4 সমান সমান আকৌ কি কৈছে -4 প্লাস কি হবে এটো সো এটো ক্রম বিধি হয় এটো কৈছে যে এটো সমান চিহ্ন যদি হয় আমাৰ এই বক্সত কি বহাব লাগে তো -15 আছে যোগ -4 ইপিনে -4 এটো কি দিছে -15 সো এটো যে সমান হৈছে না এটো সমান হৈছে কিন্তু এটো কোনটো বিধি মানে চলছে সো এটো কি ক্রম বিনিময় বিধি মানে চলছে সো প্রথমত কি আছিল 15
4 ইপিনে প্ৰথমে 40 প্ৰথমত 4 পিছত কি 15 তে এইটো কি হৈছে ক্ৰম বিনিময় বিধি যোগ সাপেক্ষে তাৰ পিছত চোৱা আমাৰ 2 নম্বৰটো কি কৈছে নয় কি কৈছে প্ৰথমতে বক্স দিছে ইয়াত প্ৰথমত বক্স দিছে -7 + 8 5 plus -7 plus এইটো সহযোগ বিধি associative properties this one so ইয়াত প্ৰথমে কি কৰিম যে 7 ৰ লগত 8 যোগ কৰিছে তাৰ পিছত কি কৰিছে 8 টোক এৰি দি 5 ৰ লগত আছে তো এই ঠাইত কি বহিব 5 এ বহিব তেতিয়া আমাৰ কি হ'ব সমানে হ'ব তাৰ পিছত 3 নম্বৰ কি কৰিছে minus की 23 plus is equal to -23 अरे बाबा प्लस के बॉक्स আছে কৈছে ইয়াত আমাৰ কি বহুৱালে গোটে কেটাকে সমানে থাকিব -23 এ থাকিব এখিনিত বহুৱাব একো কথা নাই এখিনিত অকলকে 0 লগাই দিবি তো হতে কি হ'ব গোটে কেটা কি হ'ব 0 হ'ব আর आंसर কি হ'ব 2020 কি 2020 নহয় রে 23 ভাগ করতে হবে এই স্যার কি আইপিএল এর কথা কইছে 2020 আহি আছে না এতিয়া আহি আছে না আহিছে এটোর কথা কোয়া নাই 23 এর কথা কইছে যেহেতু আমার গোল এতে কি মান নাম্বার করেন 4 আর 5 so ako এটা আইলে করে গল বাই -19 plus 0 -27 so it is a -19 ইপিনে গেছে -27 মানে -20 সমান কৰিব লাগে তে এটো ডাঙৰ আছে ইয়াৰ লগত কিমান আৰু যোগ কৰিলে -27 ৰ কি সমান হ'ব so ইয়াত কি আছে -19 ইয়াৰ যোগৰ লগত যদি আমি কি কৰো -8 तो -27 तो এইখিনি আমাৰ কি হ'ল आंसर কিমান নম্বৰ ক 4 নম্বৰ এতিয়া আহিব কি নম্বৰ 5 নম্বৰ x plus 12 is equal to 0 then x মান কৈছে x plus 0 equal to x plus 12 is equal to 0 তার পিছত আমাৰ কি কৰিব লাগে যে x এর ভ্যালু কিমান হ'ব ভ্যালু সো x equal to কিমান হ'ব -12 তে বক্সত কিমান বহিব -12 তে এইখিনি গল আমাৰ কি 9 নম্বৰ লৈকে আর বাকি যে 10 ৰ পৰা কি 18 লৈকে আর যিমান বৰ আছে নেক্সট ভিডিওটো আমাৰ ভিডিওটো লম্বা হৈ আছে দীঘলীয়া হৈ আছে বহুতে ভাবে যে ইমান দীঘল ভিডিও কোনে দেখিব সো এইটো ভিডিও নাচাওঁ মই স্কুলৰ পৰা আহিম টিউচনৰ পৰা আহিম আর মই তো আছই ঘৰত বহি শিকিম এইবাৰ বহুতে ভাবে যেটো ভাবে ই নকৰে আর যি না ভাবে ইয়ে কৰে বুঝলা